আপুনি আপোনাৰ পৰিচয় দিয়ক। হয়, মোৰ নাম আইজুল হক, মোৰ ঘৰ হাজো, অসম। আপোনাৰ কি বেমাৰ হৈছিল? হয়, মোৰ 2021 চনৰ পৰা হাৰ্টৰ প্ৰব্লেম হৈ আছিলে। আপোনাৰ কি কি চিমটমছ আছিল? চিমটমছ মানে শুই থাকিলে মই ঝাক্কা খাই উঠিছিলোঁ আৰু বহি উঠি দিলে মূৰ ঘূৰাই গৈছিলে আৰু কেতিয়াবা মূৰটো বহুত ঘূৰাইছিলে আৰু মনটো মোৰ ভাল নাথাকে। আপুনি তাক লৈ চিকিৎসা কৰিছে আগতে? তাৰপিছত মই চিকিৎসা কৰিছোঁ, গুৱাহাটীত বহুতো চিকিৎসা কৰিছোঁ। কৰাৰ পিছত ডক্টৰে ক'লে আপুনি পেচমেকাৰ লগাব লাগিব, আপোনাৰ হাৰ্টবিট শ্ল' আছে। আপুনি গুৱাহাটীত দেখুৱাৰ বাহিৰে আৰু ক'ৰবাত দেখাইছে? হয়, মই এই বিষয়টো লৈ পিছত মই চেন্নাই গ'লোঁ। চেন্নাইত যাই দেখালোঁ। চেন্নাইত ডক্টৰে মেডিচিন দিলে এপ'ল' হস্পিটেলত। মেডিচিন আহি খালোঁ মই 3 মাহ পিছত মই আকৌ চেকআপ কৰিলোঁ। মোৰ মানে আগতে যেনেকুৱা আছিলে তেনেকুৱাই আছে। অ'কে। আপুনি ডক্টৰ ধনীৰাম বৰুৱাৰ নাম ক'ৰ পৰা শুনিলে? হয়, পিছত মই মোবাইলত চাই ইউটিউবত চালোঁ, ডক্টৰ ধনীৰাম বৰুৱা ছাৰক পালোঁ। পোৱাৰ পিছত মই ছাৰৰ লগত যোগাযোগ কৰি মই ছাৰৰ তাত ট্ৰিটমেণ্ট কৰি আছোঁ। এতিয়া মই বহুত আৰাম পাইছোঁ আৰু মানে ক্ৰছটো ক্লিয়াৰ হোৱাই নাই, আধা গৈছে, আধাতে মই বহুখিনি আৰাম পাইছোঁ। মোৰ যিবিলাক চিমটম আছিলে এইবোৰ মানে আপোনাৰ 50% ভাল হৈছে এতিয়া। আপুনি উইদাউট পেচমেকাৰ বহুৱাৰ পিছত আমাৰ ট্ৰিটমেণ্ট লৈ আপুনি সুখী? হয়, পেচমেকাৰ মই লগাব লগা হোৱাই নাই। এতিয়া ছাৰৰ যিখিনি ট্ৰিটমেণ্ট এইখিনিতে মই বহুত ভাল পাইছোঁ আৰু বহুত সুখী মই এইখিনি ট্ৰিটমেণ্টত। আপুনি পেচেণ্টক কি ক'ব বিচাৰে, হাৰ্ট পেচেণ্টক? হাৰ্ট পেচেণ্টক মই এইটোৱে ক'ব বিচাৰোঁ, বাহিৰত নাযায়, ইয়াতে আহক। আমাৰ অসমতে আছে ডক্টৰ ধনীৰাম বৰুৱা ছাৰ, ইয়াতে ট্ৰিটমেণ্ট কৰক, আপোনালোকে ভাল ফল পাব, নিশ্চয় ভাল ফল পাব ইয়াতে। ধন্যবাদ।